SITয়ে আলী তৌকিৰ শেখৰ ভাৰত বিৰোধী গতিবিধি আৰু তেওঁৰ লগত ব্যক্তি বিশেষৰ সম্পৰ্কৰ তদন্ত কৰি আছিলে। তদন্তৰ কালত ব্যক্তি বিশেষে ভাৰতত চাকৰি কৰিও পাকিস্তানৰ পৰা দৰমহা লোৱাৰ দৰে বিভিন্ন পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ তথ্য SITয়ে জব্দ কৰিছে। যোৱা এটা মাহ ধৰি SITয়ে দিল্লী, আহমেদাবাদকে ধৰি বিভিন্ন পাঞ্জাব, বিভিন্ন চহৰত তেওঁলোকে ভ্ৰমণ কৰিছে আৰু তেওঁলোকে এই গোটেই বিষয়টো গভীৰতলৈ তদন্ত কৰিছে। ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি এই তদন্তৰ সামৰণি মাৰিবলৈ SITক আমি নিৰ্দেশ দিছোঁ। ছেপ্টেম্বৰ মাহত আমি অনুমান কৰিব পাৰিম যে এই বিশেষ গোচৰটো NIAলৈকে দিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2 দিব নালাগে। নাম্বাৰ 3 কাৰোবাৰ ভিছা কেনচেল কৰিবৰ বাবে আমি ভাৰত চৰকাৰক অনুমোদন জনাব লাগে বা নালাগে। আৰু ইণ্টাৰপলৰ জৰিয়তে আলী তৌকিৰ শেখৰ নামত এৰেষ্ট ৱাৰেণ্ট ইছ্যু কৰিব লাগে নালাগে। কিন্তু এতিয়ালৈকে যিমানখিনি মেটেৰিয়েল আমি পাইছোঁ, প্ৰথমতে সন্দেহ কৰাতকৈ আমি আৰু বেছি গভীৰ আৰু ভয়ংকৰ সম্পৰ্কৰ আমি সন্ধান পাইছোঁ। সময়ত SITৰ প্ৰতিবেদন কেবিনেটে অনুমোদন কৰাৰ পিছত আমি সংবাদ মাধ্যমৰ সন্মুখলৈকে আনিবও পাৰোঁ বা ভাৰত চৰকাৰলৈকেও আমি পোনে পোনে পঠিয়াব পাৰোঁ। আমি এই তদন্ত 30 ছেপ্টেম্বৰৰ ভিতৰত আমি সামৰণি মাৰিম।